নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই কামাখ্যা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এছিষ্টেণ্ট টিচাৰ নিৰুপমা দেৱনাথ মই আজি দশম শ্ৰেণীৰ গণিত বিষয়ৰ এটা অধ্যায়ৰ বিষয়ে কিছু কথা ক'বলৈ আহিছোঁ। অধ্যায়টো হ'ল স্থানাংক জ্যামিতি বা কোঅৰ্ডিনেট জিঅ'মেট্ৰি। স্থানাংক জ্যামিতিৰ বিষয়ে তোমালোকে ক্লাছ 9তো পাইছা। তোমালোকক মনত পেলাবৰ কাৰণে আগৰ কিছু কথা মই তোমালোকক কৈ ল'ব ওলাইছোঁ। তোমালোকে জানা যে এটা বিন্দুৰ অৱস্থানৰ বিষয়ে ক'বলৈ হ'লে আমি দুটা স্থানাংক ক'ব লাগিব, এটা x স্থানাংক আৰু এটা y স্থানাংক। তোমালোকে পাইছিলা যে দুডাল অক্ষ, এডাল অনুভূমিক অক্ষ যাক কোৱা হয় x অক্ষ x ডেছ, এডাল উলম্ব অক্ষ y ডেছ যাক কোৱা হয় y অক্ষ। এই অক্ষ দুডালে যিটো বিন্দুত কটাকটি কৰিছে সেইটো হ'ল O মূল বিন্দু, ইয়াৰ স্থানাংক 0 0, অৰ্থাৎ ইয়াৰ x স্থানাংক 0 y স্থানাংক 0। এতিয়া তোমালোকে দেখিছা যে এই অক্ষ দুডালে চাৰিটা সমান ভাগত ভাগ কৰিছে। এইবিলাকক কয় চক বা কোৱাড্ৰেণ্ট। এইটো প্ৰথম, এইটো দ্বিতীয়, এইটো তৃতীয়, এইটো চতুৰ্থ। আৰু এই O মূল বিন্দুৰ পৰা যেতিয়া আমি x অক্ষত সোঁফালে যাম তেতিয়া সংখ্যাবোৰ ধনাত্মক হয় আৰু বাওঁফালে গ'লে সংখ্যাবোৰ ঋণাত্মক হয়। তেনেকৈ y অক্ষটো ওপৰৰ ফালে গ'লে সংখ্যাবোৰ ধনাত্মক আৰু তলৰ ফালে গ'লে সংখ্যাবোৰ ঋণাত্মক হয়। এইখিনি কথা তোমালোকে ক্লাছ 9ত পাইছা। ক্লাছ 9ত তোমালোকে কিন্তু সূত্ৰৰ বিষয়ে পোৱা নাই, স্থানাংক জ্যামিতিৰ সূত্ৰৰ বিষয়ে পোৱা নাই। আজি মই তোমালোকক স্থানাংক জ্যামিতিৰ সূত্ৰৰ বিষয়ে ক'ম। প্ৰথম সূত্ৰটো হ'ল দূৰত্ব সূত্ৰ বা ডিষ্টেন্স ফৰ্মুলা। দূৰত্ব সূত্ৰ দূৰত্ব সূত্ৰ কি কৰা হয়, দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিওৱা হয় সূত্ৰটোৰ সহায়ত। এতিয়া যদি আমি দুটা বিন্দু লওঁ, এই x অক্ষ আৰু y অক্ষ আঁকি লৈছোঁ আমি, x O x ডেছ, y O y ডেছ। ইয়াত দুটা বিন্দু A আৰু B আছে, A B। A বিন্দুৰ স্থানাংক x1 y1, B বিন্দুৰ স্থানাংক x2 y2। এই বিন্দু দুটাৰ দূৰত্ব AB উলিয়াব লাগে। এই দূৰত্বটো উলিয়াবলৈ এটা সূত্ৰ বা ফৰ্মুলা আছে, সেইটো হ'ল AB = √x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ, বা AB = √x1 - x2 হোল স্কুৱেৰ প্লাছ y1 - y2 হোল স্কুৱেৰ। এই সূত্ৰ দুটাৰ যিকোনো এটা ব্যৱহাৰ কৰি আমি দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব পাৰিম। এতিয়া চোৱা, যদি বিন্দু দুটাৰ মাজৰ এটা বিন্দু মূল বিন্দু হয় তেতিয়াহ'লে আমি দূৰত্বটো কেনেকৈ উলিয়াম। ধৰা এইটো মূল বিন্দু, এইখিনিতে এটা বিন্দু আছে C, ধৰিলোঁ ইয়াৰ স্থানাংক x y। এতিয়া OC উলিয়াব লাগে। OC আমি কেনেকৈ উলিয়াম,
OC দূৰত্বটো আমি এই সূত্ৰৰ সহায়তে উলিয়াব পাৰিম। এই সূত্ৰটোতে আমি O আৰু C বিন্দুৰ স্থানাংক বহাই দিলে হ'ব। তেনেকৈ হ'ব OC = x minus 0 whole square plus y minus 0 whole square equal to x minus 0 x square plus y minus 0 y square. অর্থাৎ OC = x square plus y square. গতিকে আমি যদি দুটা বিন্দুৰ দূৰত্ব উলিয়াব খুজো যাৰ এটা বিন্দু মূল বিন্দু তেতিয়াহলে এই সূত্ৰটো ব্যৱহাৰ কৰি আমি উলিয়াব পাৰিম। এইটো ইয়াত যে মই বিন্দুটো দিছো বুলি এইটা অকল ইয়াৰ কাৰণে এটা সূত্ৰ প্ৰযোজ্য হেতু নহয়, যিকোনো চকৰে যিকোনো বিন্দুৰে আমি এই সূত্ৰৰ সহায়ত দূৰত্ব উলিয়াব পাৰিম। এতিয়া তোমালোকৰ 7.1 অনুশীলনীৰ অংক কেইটামান কৰি দিবলৈ ওলাইছো। তোমালোকে চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। 7.1 ইয়াতে 1 নম্বৰ প্ৰশ্নটো চোৱা। তাত লিখা আছে তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। বিন্দুৰ জোৰ হিচাপে দিয়া আছে, সিহঁতৰ দূৰত্ব উলিয়াব লাগে। এটা প্ৰথম মই 1 নম্বৰ 1টোৱে কৰি দিছো চোৱা। 1 নম্বৰ 1টো বিন্দু আছে 2 3 আৰু 4 1। এতিয়া ধৰি লওঁ A = 2 3 ধৰা হ'ল A 2 3 B 4 1। এই দুটা আমি ধৰি ললো। এতিয়া দূৰত্ব সূত্ৰৰ সহায়ত আমি কেনেকৈ দূৰত্ব উলিয়াম চোৱা। into x1 y1 x2 y2 x1 = 2 y1 = 3 x2 = 4 y2 = 1। এতিয়া দূৰত্ব সূত্ৰৰ পৰা আমি পাম দূৰত্ব সূত্ৰৰ পৰা আমি পাম AB = x2 minus x1 whole square plus y2 minus y1 whole square। এতিয়া x2 x1 y2 y1 এইকেইটা মান আমি ইয়াত বহাই দিম। = x2 whole 4 x1 whole 2 4 minus 2 whole square plus y2 1 y1 3 গতিকে 1 minus 3 whole square 4 minus 2 whole 2 square plus 1 minus 3 whole minus 2 whole square। তাৰ পিছত AB = √2 square whole 4 আৰু minus 2 square whole 4 equal to √4 plus 4 8ক আমি লিখিব পাৰো এনেকৈ 4 into 2 আকৌ 4ক লিখিব পাৰো এনেকৈ 2 square into 2 square √2 উঠি যাব 2 উঠি যাব √2 আৰু 2 এটো থাকিব 2 বাহিৰলৈ আহি যাব 2 √2। গতিকে AB
বিন্দু দুটাৰ দূৰত্ব হ'ল 2√2। আশা কৰোঁ তোমালোকে বুজি পাইছা। তথাপি আকৌ এবাৰ মই কৈ দিছোঁ, চোৱা দুটা বিন্দু আছিলে, এই বিন্দু দুটা এ আৰু বি বুলি ধৰিলোঁ। এ বিন্দুৰ x1 2 y1 3 আৰু x2 4 y2 1। এতিয়া দূৰত্ব সূত্ৰৰ পৰা আমি পাওঁ এ বি ইকুৱেল টু √x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। এতিয়া মান বহাই দিলে আমি পাম x2 x1ৰ মান 4 আৰু 2, 4 - 2 হোল স্কুৱেৰ প্লাছ 1 - 3 হোল স্কুৱেৰ। 4 - 2 হ'ল 2, 2 স্কুৱেৰ প্লাছ 1 - 3 হ'ল -2, -2 হোল স্কুৱেৰ। এতিয়া 2 স্কুৱেৰ কৰিলে হ'ব 4, আকৌ -2 স্কুৱেৰ কৰিলে হ'ব 4। গতিকে এ বি ইকুৱেল টু √4 + 4 ইকুৱেল টু √8। এইটো আমি এনেকৈও লিখিব পাৰোঁ 4 × 2। আকৌ 4ক লিখিব পাৰোঁ 2 স্কুৱেৰ কৰি √2 স্কুৱেৰ × 2। এতিয়া 2 স্কুৱেৰৰ ৰুট উঠি যাব, 2 বাহিৰলৈ আহিব, গতিকে 2√2। অৰ্থাৎ এ বি দূৰত্ব হ'ল 2√2। এতিয়া মই 1 নম্বৰেৰে আৰু এটা অংক কৰি দিম, তোমালোকে চাবা। 3 নম্বৰ অংকটোৱে কৰি দিছোঁ, একেধৰণে হ'ব। 3 ইয়াত আছে বিন্দুকেইটা এ বি আৰু -a -b। ধৰা হ'ল P ইকুৱেল টু এ বি, Q ইকুৱেল টু -a -b। এতিয়া পি কিউ দূৰত্ব উলিয়াব লাগে। আগৰ নিচিনাকৈ x1 y1 x2 y2। এতিয়া ইয়াত x1 ইকুৱেল টু a, y1 ইকুৱেল টু b, x2 ইকুৱেল টু -a, y2 ইকুৱেল টু -b। গতিকে পি কিউ ইকুৱেল টু হ'ব x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ ইকুৱেল টু, এইকেইটা মান বহাই দিওঁ আমি। x2 হ'ল -a, x1 হ'ল a, -a হোল স্কুৱেৰ প্লাছ y2 - b, y1 b, -b হোল স্কুৱেৰ ইকুৱেল টু -a হ'ল -2a হোল স্কুৱেৰ প্লাছ -b -2b হোল স্কুৱেৰ। এতিয়া -2a হোল স্কুৱেৰ কৰিলে হ'ব 4a স্কুৱেৰ আৰু -2b হোল স্কুৱেৰ কৰিলে হ'ব 4b স্কুৱেৰ। পি কিউ ইকুৱেল টু √4b স্কুৱেৰ প্লাছ 4b স্কুৱেৰ, 4a স্কুৱেৰ চৰি, প্লাছ 4b স্কুৱেৰ। এতিয়া আমি দেখিছোঁ এই দুইটাতে 4 আছে, গতিকে 4 আমি কমন ল'ব পাৰোঁ। 4 × a স্কুৱেৰ প্লাছ b স্কুৱেৰ। 4ক আকৌ 2 স্কুৱেৰ কৰি লিখিব পাৰোঁ, 2 স্কুৱেৰ a স্কুৱেৰ প্লাছ b স্কুৱেৰ। 2 স্কুৱেৰৰ ৰুট উঠি যাব, বাহিৰলৈ 2 আহিব, 2 × √a স্কুৱেৰ প্লাছ b স্কুৱেৰ। অৰ্থাৎ পি কিউ বিন্দু দুটাৰ দূৰত্ব হ'ল 2 × √a স্কুৱেৰ প্লাছ b স্কুৱেৰ। তোমালোকে বুজি পাইছা চাগে, তথাপি আকৌ মিলাই বুজিবলৈ চেষ্টা কৰিবা। এতিয়া মই তোমালোকৰ অকণমান বেলেগ ধৰণৰ এটা অংক কৰি দিওঁ। দূৰত্বৰ সূত্ৰৰ সহায়তেই কৰিব পাৰি। 3 নম্বৰ অংকটো চোৱা কি কৈছে প্ৰশ্নটো। 1 5 2 3
আৰু -2 -11 বিন্দুকেইটা একৰেখীয় হয়নে নিৰ্ণয় কৰা। একৰেখীয় মানে হ'ল একেডাল ৰেখাতে থকা। এতিয়া এই বিন্দুকেইটা একৰেখীয় হয়নে নহয় আমি কৰিবলৈ হ'লে প্ৰথমে আমি ধৰি লওঁ বিন্দুকেইটা ধৰা হ'ল A 1 5 B 2 3 C -2 -11 আমি ধৰি লওঁ এই বিন্দু তিনিটা একৰেখীয় বা একেডাল ৰেখাতে আছে। এনেকৈ আঁকি লৈছোঁ A B C বিন্দু তিনিটা একৰেখীয় বা একেডাল ৰেখাতে আছে বুলি ধৰি ল'লোঁ। তেতিয়া কি হ'ব যদি AB আৰু BC যোগ কৰোঁ তেতিয়াহ'লে AC সমান হ'ব লাগিব। AB + BC = AC হ'ব লাগিব। তাৰ কাৰণে আমি দূৰত্ব তিনিটা উলিয়াব লাগিব। তিনিযোৰ বিন্দুৰ AB BC AC এই দূৰত্ব তিনিটা উলিয়াব লাগিব। প্ৰথমে আমি AB দূৰত্বটো উলিয়াই লওঁ। A 1 5 B 2 3 X1 1 Y1 5 X2 2 Y2 3 AB = হ'ব √x2 - x1 whole square plus y2 - y1 whole square। এতিয়া মান বহালে পাম আমি x2 2 x1 1 2 - 1 whole square plus y2 3 y1 5 3 - 5 whole square equal to √2 - 1 1 square plus 3 - 5 -2 whole square। और AB = হ'ব √1 square মানে 1 plus -2 square মানে 4 1 + 4 5 √5 AB মান হ'ল √5। এতিয়া আমি BC মান উলিয়াম। B 2 3 C -2 -11 X1 2 Y1 3 X2 -2 Y2 -11 BC = হ'ব √2 x2 - x1 whole square plus y2 - y1 whole square। এতিয়া মান বহাই দিওঁ। x2 হ'ল -2 x1 হ'ল 2 whole square plus y2 হ'ল -11 y1 হ'ল 3 -3 whole square। और BC = হ'ব √2 -2 হ'ল -4 plus -11 - 3 হ'ল -14 whole square equal to √2 4 square -4 square কৰিলে হ'ব 16 plus -14 square কৰিলে হ'ব 196। এতিয়া এইটো যোগ কৰিলে হ'ব
212 √212 তাৰমানে BCৰ মান √212 এতিয়া আমি AB আৰু BCৰ মান পালোঁ এতিয়া উলিয়াব লাগিব ACৰ মান A15 C -2 -11 X1 1 Y1 5 X2 -2 Y2 -11 AC equal to হ'ব √2 X2 minus X1 whole square plus Y2 minus Y1 whole square মান বহাই দিওঁ আমি ইয়াত X2 কিমান -2 minus X1 -1 whole square plus Y2 -11 minus Y1 5 whole square or AC equal to √2 -2 -1 whole -3 whole square plus -11 -5 whole -16 whole square equal to √2 -6 square কৰিলে হ'ল 9 plus -16 square কৰিলে হ'ল 256 এই দুটা যোগ কৰিলে হ'ব √265 এতিয়া আমি দেখুন এই মানকেইটা একে হয় নে নহয় AB plus BC equal to AC হয় নে নহয় সেইটো আমি চাম AB plus এতিয়া plus BC AB plus BC equal to হ'ব AB কিমান পাইছিলোঁ √2 plus BC এতিয়া AB plus BC equal to AB পাইছিলোঁ √5 আৰু BC পাইছিলোঁ 200 √212 এতিয়া AB plus BC equal to হ'ল √5 plus √212 আৰু AC equal to আমি পাইছিলোঁৱে √265 তাৰমানে আমি দেখিলোঁ যে AB plus BC AC লগত সমান নহয় এতেকে AB plus BC is not equal to AC অর্থাৎ A B C বিন্দু তিনিটা একৰেখীয় নহয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় অংকটো বুজি পাইছা তথাপিও আকৌ এবাৰ তোমালোকে মিলাই লৈ বুজিবলৈ চেষ্টা কৰিবা আৰু কিবা যদি সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত তোমালোকে লিখিব পাৰা আজিলৈ ইমানতে সামৰিলোঁ নমস্কাৰ